বন্ধুসকল আজি আমি এই ভিডিওটোত আলোচনা কৰিম পয়জনিং বা বিষক্ৰিয়াৰ বিষয়ে পয়জনিং বা বিষক্ৰিয়া কি পয়জনিং বা বিষক্ৰিয়া হোৱাৰ পিছত ব্যক্তি এজনৰ দেহত দেখা দিয়া লক্ষণসমূহ আৰু পয়জনিংৰ ফাৰ্ষ্ট এডৰ বিষয়ে আজি আমি এই ভিডিওটোত আলোচনা কৰিম প্ৰথমে আহো পয়জনিং বুলি ক'লে আমি কি বুজো পয়জনিং মানে হ'ল পয়জনিং ইজ এন ইনজুৰি অৰ ডেথ ডিউ টু swallowing some poisonous substance inhaling some poisonous gas touching some poisonous chemical or injecting some venom or poison অৰ্থাৎ পয়জনিং বা বিষক্ৰিয়া হ'ল আমাৰ দেহ বা শৰীৰত হোৱা এটা আঘাত যি আঘাত বা বিষক্ৰিয়া কোনো এটা বস্তু মুখেৰে খোৱাৰ ফলত হ'ব পাৰে বা নাকেৰে কোনো বিষাক্ত গেছ লোৱাৰ ফলত হ'ব পাৰে কোনো এটা বিষাক্ত বস্তু আমাৰ শৰীৰত স্পৰ্শ কৰাৰ ফলত হ'ব পাৰে বা কোনো কেমিকেল বা ৰাসায়নিক দ্ৰব্য আমাৰ দেহত ইনজেক্ট বা সুমুৱাই দিয়াৰ ফলতো হ'ব পাৰে এতিয়া প্ৰথমে আমি আহোঁ swallowing বা মুখেৰে গিলা পয়জনিংসমূহৰ বিষয়ে swallowing কৰা বা মুখেৰে গিলা পয়জনিংসমূহক আমি কেইবাটাও ভাগত ভাগ কৰিব পাৰোঁ আৰু এই ভাগসমূহক আমি এনেদৰে ভাগ কৰিব পাৰোঁ organophosphorus পয়জনিং ফিনল পয়জনিং এলকহল পয়জনিং ওলিয়েণ্ডাৰ পয়জনিং অৰ্থাৎ কৰবী উদ্ভিদৰ ফলত হোৱা বিষক্ৰিয়া ফাৰ্ম এপল পয়জনিং ধতুৰা গুটি খোৱাৰ ফলত হোৱা বিষক্ৰিয়া আৰু কানাবিছ পয়জনিং অৰ্থাৎ ভাং খোৱাৰ ফলত হোৱা বিষক্ৰিয়া আৰু আজি আমি এই ভিডিওটোত বিশেষকৈ আলোচনা কৰিম organophosphorus পয়জনিংৰ বিষয়ে আমাৰ দেশত organophosphorus সাধাৰণতে খেতি-বাতিত কীট-পতংগ মাৰিবলৈ ব্যৱহাৰ কৰা হয় যাৰ বাবে organophosphorus বা organophosphateক এগ্ৰিকালচাৰেল পয়জন বুলি কোৱা হয় খেতি-বাতিত কীটনাশক হিচাপে ব্যৱহাৰ কৰা organophosphorusসমূহ হ'ল অষ্টাড ডাইজিনন ফছমেট আদি এই organophosphorus পয়জনিং প্ৰধানকৈ যিবিলাকে আত্মহত্যা কৰিব বিচাৰে ঠিক তেনেকুৱা ধৰণৰ লোকেহে খায় অৰ্থাৎ organophosphorus পয়জনিঙত আক্ৰান্ত হোৱা বেছি সংখ্যক লোকেই সুইচাইড কৰিবলৈ বিচাৰে আৰু এই সুইচাইড কৰিব বিচৰা লোকসমূহৰ বেছিভাগে এডলেন্স ষ্টেজৰ অৰ্থাৎ কৈশোৰ অৱস্থাৰ কিয়নো এই এডলেন্স বা কৈশোৰ অৱস্থাতে ল'ৰা ছোৱালীয়ে বেছি আৱেগিক হয় বা আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে যাৰ ফলত আত্মহত্যাৰ দৰে পথ বাছি লয় আৰু এই অৱস্থাত ল'ৰা ছোৱালীয়ে আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা মূল কাৰণ হ'ল কৈশোৰ অৱস্থাত ল'ৰা ছোৱালীৰ ইষ্ট্ৰজেন আৰু টেষ্টষ্টেৰন হৰমন সৃষ্টি হয় যি হৰমনে ল'ৰা ছোৱালীৰ দৈহিক আৰু মানসিক অৱস্থাত যথেষ্ট পৰিৱৰ্তন কৰে যি পৰিৱৰ্তনৰ লগত তেওঁলোক অভ্যস্ত নহয় গতিকে এই অৱস্থাত অভিভাৱকসকলে ল'ৰা ছোৱালীক মনিটৰিং কৰিব লাগে আৰু ছাপোৰ্ট দিব লাগে এতিয়া আমি আহোঁ যদি কোনো এজন ব্যক্তিয়ে organophosphorus পয়জন খায় তেনেহ'লে তেওঁৰ দেহৰ ভিতৰত কি মেকানিজম সৃষ্টি হ'ব organophosphorus পয়জন যেতিয়া আমাৰ দেহৰ ভিতৰত যায় ই আমাৰ দেহৰ ভিতৰত নাৰ্ভাছ ছিষ্টেমক এটাক কৰে অৰ্থাৎ organophosphorusে নাৰ্ভাছ ছিষ্টেমত এচিটাইল কোলিন ষ্টেৰেজ নামৰ এনজাইম এবিধক ব্লক কৰি দিয়ে যিহেতু organophosphorusে এচিটাইল কোলিন ষ্টেৰেজ নামৰ এনজাইম বিধক ব্লক কৰে যি এনজাইমে এচিটাইল কোলিনক নিয়ন্ত্ৰণ কৰে অৰ্থাৎ organophosphorusে এচিটাইল কোলিন নিয়ন্ত্ৰণ কৰা এনজাইম বিধৰ পৰিমাণ কমাই দিয়ে গতিকে নাৰ্ভাছ ছিষ্টেমত সৃষ্টি হোৱা এচিটাইল কোলিনৰ পৰিমাণ বৃদ্ধি পাব আৰু এই এচিটাইল কোলিনে পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমক কণ্ট্ৰল কৰে যাৰ ফলত নাৰ্ভত এচিটাইল কোলিনৰ পৰিমাণ হিচাপতকৈ বেছি বৃদ্ধি পাব আৰু এই এচিটাইল কোলিন বৃদ্ধি পোৱাৰ ফলত পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম হাইপাৰ এক্টিভ হ'ব অৰ্থাৎ এবনৰ্মেল হ'ব যাৰ ফলত আমাৰ দেহত নানা ধৰণৰ বিসংগতিয়ে দেখা দিয়ে এজন ব্যক্তিয়ে যদি organophosphorus খায় তেনেহ'লে তেওঁৰ দেহত কি লক্ষণে দেখা দিব অৰ্থাৎ তেওঁৰ দেহত কি চাইন এণ্ড চিমটমছ আমি দেখা পাম organophosphorus পয়জনিঙৰ চাইন এণ্ড চিমটমছসমূহ হ'ল হেডেক মূৰৰ বিষ ডিজিনেছ মূৰ ঘূৰণি নাউজিয়া বমি ভাৱ ভমিটিং বমি কৰিব পাৰে পিন পইণ্ট পিউপিল অৰ্থাৎ চকুৰ মণি যিটো আছে সেইটো সৰু হৈ যাব পাৰে ডিফিকাল্টি ইন ব্ৰিথিং অৰ্থাৎ উশাহ নিশাহত প্ৰব্লেম হ'ব পাৰে ৰাণী নোজ নাকেৰে পানী বব পাৰে ইনক্ৰিজ চেলিভা অৰ্থাৎ মুখেৰে লেলাৱতি বৈ থাকিব পাৰে ইৰেগুলাৰ হাৰ্টবিট অৰ্থাৎ হাৰ্টবিট এবনৰ্মেল হ'ব পাৰে অল্টাৰ্ড মেণ্টেল ষ্টেটাছ অৰ্থাৎ মানসিক ভাৰসাম্য হেৰাব পাৰে আৰু ৰোগীজন ক্ৰমে আনকনচিয়াছ হৈ কমাত গুচি যাব পাৰে organophosphorus পয়জন খোৱা ব্যক্তিগৰাকীক সহজে চিনাক্ত কৰাৰ এটা উপায় হ'ল যদি আমি তেওঁৰ মুখৰ ওচৰলৈ যাওঁ তেনেহ'লে organophosphorus পয়জনৰ উগ্ৰ গোন্ধ আমি পাম এতিয়া আমি আহোঁ organophosphorus বা organophosphate পয়জনিঙৰ ফাৰ্ষ্ট এইড বা প্ৰাথমিক চিকিৎসাৰ বিষয়ে কোনো এজন ব্যক্তিয়ে যদি organophosphate বা organophosphorus খায় তেনেহ'লে আপোনাৰ প্ৰথম কাম হ'ব ৰোগীজনক
সোনকালে হস্পিটাললৈ লৈ যোৱাৰ ব্যৱস্থা কৰা যদি ৰোগীজনৰ শৰীৰৰ উত্তাপ কমি আহে তেনেহলে তেওঁক এখন ডাঠ ব্ল্যাঙ্কেট বা কম্বল উৰুৱাই দিয়ক আমি প্ৰায় দেখা পাওঁ গাঁৱত যেতিয়া কোনো লোকে বিষ খায় তেওঁক বমিটিং কৰোৱা হয় অৰ্থাৎ দুটা আঙুলি এনে ধৰণে লৈ মুখৰ ভিতৰত সোমাই তেওঁক বমি কৰোৱা হয় কিন্তু অৰ্গানোফসফৰাছ যেহেতু এক প্ৰকাৰৰ এচিড এই এচিড যদি বমিৰ দ্বাৰা উলিওৱা হয় তেনেহলে ৰোগীজনৰ ডিঙিত এয়াৰৱেত ক্ষতি হোৱাৰ সম্ভাৱনা থাকে যাৰ ফলত হিতেই বিপৰীত হ'ব পাৰে গতিকে যদি হস্পিটাল ওচৰত থাকে তেনেহলে বিলম্ব নকৰি বা বমিটিং নকৰাই সোনকালে হস্পিটাললৈ লৈ যোৱাটোৱে মংগলজনক আনহাতে হস্পিটাল যদি বহুত দূৰত থাকে আৰু বিষ খোৱাৰ যদি বেছি সময় নহয় তেনেহলে আপুনি বমিটিং কৰাব পাৰে কিন্তু বমিটিং কৰাৰ আগত আপুনি পানী বা সল্টি ওয়াটাৰ যথেষ্ট পৰিমাণে খুৱাই লওক তাৰ পিছত আপুনি বমিটিং কৰাওক তেতিয়া অন্তত এচিডৰ গাঢ়তাটো কমিব যাৰ ফলত ৰোগীজনৰ এয়াৰৱেৰ ক্ষতি কম হোৱাৰ সম্ভাৱনা থাকিব আপুনি যদি 108 EMT বা প্যাৰামেডিক্সৰ কোৰ্স কৰিছে তেনেহলে আপুনি ৰোগীক এক্টিভেটেড চাৰ্কল দিব পাৰে আৰু এই এক্টিভেটেড চাৰ্কলৰ টেবলেট পানীৰ লগত ডিজলভ কৰি ৰোগীক খুৱাই দিয়া হয় আৰু এই এক্টিভেটেড চাৰ্কলসমূহে পেটৰ ভিতৰলৈ গৈ পয়জনসমূহ এবজৰ্ব কৰি লয় 108 এম্বুলেন্সৰ EMT বা প্যাৰামেডিক্সৰ কাম হ'ব আপুনি হস্পিটাললৈ ৰোগীজন লৈ যাই থাকাওতে আপুনি ৰোগীজনৰ ABC চেক কৰিব লাগিব ইয়াতে A মানে হল এয়াৰৱে ৰোগীজনে উশাহ নিশাহ ঠিকে লৈ আছে নে নাই অৰ্থাৎ ৰোগীজনৰ যেটো উশাহ নিশাহ লোৱা ওয়ে বা পথ এইটো সম্পূৰ্ণৰূপে খোলা আছে নে নাই যদি ৰোগীজন আনকনসিয়াস বা কমা অৱস্থাত যায় তেনেহলে আমাৰ জিভাখন অকমান উলটি এয়াৰৱে বন্ধ হোৱাৰ সম্ভাৱনা এটা থাকে গতিকে এই এয়াৰৱেটো খুলিবলৈ আপুনি আনকনসিয়াস ৰোগীক ঠিক এনে ধৰণে কপালত এখন হাতেৰে ঠেলি আনখন হাতেৰে থুতৰিটো দাঙি দিব লাগিব যাৰ ফলত ৰোগীজনৰ এয়াৰৱে ওপেন হ'ব আৰু এনেদৰে কপালত ধৰি মূৰটো ঠেলি দি থুতৰিটো দাঙি দিয়া পদ্ধতিটো কোৱা হয় হেড টিল্ট চিন লিফ্ট যদি আপুনি আপোনাৰ ৰোগী গৰাকীক 108 এম্বুলেন্সত নিয়া নাই বা 108 এম্বুলেন্স পোৱা নাই কোনো প্ৰাইভেট এম্বুলেন্স বা গাড়ীৰে আপুনি আপোনাৰ ৰোগী গৰাকীক হস্পিটাললৈ লৈ গৈ আছে আৰু ঠিক তেতিয়াই আপোনাৰ পয়জন খোৱা ৰোগী গৰাকী যদি আনকনসিয়াস হয় তেনেহলে আপুনি লাহেকৈ ঠিক এনে ধৰণে নিজে এয়াৰৱেটো ওপেন কৰিবলৈ চেষ্টা কৰিব পাৰে ইয়াৰ পিছত আহিল বি মানে হল ব্ৰিথিং অৰ্থাৎ ৰোগীজনে উশাহ নিশাহ ঠিকে থাকে লৈ আছে নে নাই এইটো আপুনি চাব লাগিব যদি ৰোগীজনৰ ব্ৰিথিংত অৰ্থাৎ উশাহ নিশাহত প্ৰবলেম হয় তেনেহলে আপুনি অক্সিজেন দিব লাগিব আৰু এইখিনিতে মই সাধাৰণ মানুহখিনিক কৈ দিছো যদি আপোনালোকৰ পয়জনিং কেছৰ পেশেন্টক কোনো সৰু হস্পিটালৰ পৰা ডাঙৰ হস্পিটাললৈ ৰেফাৰ দিয়ে আৰু ডাঙৰ হস্পিটালখন যদি অকমান দূৰত হয় তেনেহলে আপুনি ডক্টৰক কৈ এটা অক্সিজেন সিলিন্ডাৰ লৈ ল'ব আৰু যদি ৰোগীজনৰ ব্ৰিথিং প্ৰবলেম হয় বা উশাহ নিশাহত প্ৰবলেম হয় তেতিয়া আপুনি এম্বুলেন্সত এই অক্সিজেন দিব পাৰিব আৰু সি মানে হল সাৰ্কুলেশন অৰ্থাৎ ৰোগীজনৰ শৰীৰত পৰিবহন তন্ত্ৰ ঠিকে আছে নে নাই অৰ্থাৎ তেজ ঠিকে থাকে চলাচল কৰি আছে নে নাই আমি যদি দেখো যে ৰোগীজনৰ স্কিন কালাৰ হেতা পৰি গৈছে আৰু পালস ক্ৰমে উইক হৈ গৈছে তেনেহলে গম পাম যে ৰোগীজনৰ তেজৰ পৰিমাণ কমিছে তেতিয়া আমি EMT বা প্যাৰামেডিক্সে ৰোগীজনক হস্পিটাল নোপোৱালৈ IV ফ্লুইড দিম অৰ্থাৎ সেলাইন দিম আৰু এইখিনিতে সাধাৰণ মানুহে মনত ৰখা উচিত যদি আপোনালোকৰ পেশেন্ট পয়জনিঙত ভুগিছে আৰু সৰু হস্পিটালৰ পৰা ডাঙৰ হস্পিটাললৈ যদি ৰেফাৰ দিছে আপুনি ৰেফাৰ দিয়া ডক্টৰজনৰ লগত আলোচনা কৰি যদি প্ৰয়োজন হয় এটা IV ফ্লুইড ফিটিং কৰি লওক আৰু এম্বুলেন্সৰ ভিতৰত হস্পিটাল নোপোৱালৈ এই IV ফ্লুইডটো লাহে লাহে চলি থাকিবলৈ দিয়ক তো বন্ধুসকল ইমানখিনি আছিল অৰ্গানোফসফৰাছ পয়জনিঙৰ ফাৰ্ষ্ট এইড বা প্ৰাথমিক চিকিৎসা এতিয়া আহো অৰ্গানোফসফৰাছৰ এডভান্স ট্ৰিটমেন্টৰ বিষয়ে যেটো হস্পিটালত দিয়া হয় হস্পিটালত ডক্টৰে পয়জনিং ট্ৰিটমেন্ট কৰিবলৈ গ্যাস্ট্ৰিক লেভেজ কৰে গ্যাস্ট্ৰিক লেভেজ কৰিবলৈ হলে হস্পিটালত ডক্টৰে প্ৰথমে ঠিক এনে ধৰণৰ পাইপ এডাল নাকেৰে ক্ৰমে ষ্টমাকলৈ সুমুৱাই দিয়ে আৰু এই পাইপডালক কোৱা হয় ৰাইলছ টিউব ইয়াৰ পিছত ডক্টৰে সিৰিঞ্জেৰে বা অইন কোনো টুলছ বা আহিলাৰে এই পাইপডালৰ ভিতৰেৰে সেলাইন পানী বা নৰ্মেল পানী সুমুৱাই দিয়ে আৰু ইয়াৰ পিছত এই পানীসমূহ পুনৰ পেটৰ ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আনে যাৰ ফলত পেটৰ ভিতৰত থকা পয়জনসমূহ পানীৰ লগত বাহিৰলৈ ওলাই আহে ইয়াৰ উপৰিও অৰ্গানোফসফৰাছ পয়জনিঙৰ এন্টিডট হিচাপে ডক্টৰে এট্ৰপিন নামৰ এটা ইনজেকশন দিয়ে আনহাতে ৰোগীজনৰ দেহত যদি কনভালসেশন সিজাৰ বা কপনি হয় তেনেহলে ৰোগীজনক
বেনজোডাইজেপাইন নামৰ এটা ইনজেকশ্যন দিয়া হয় আৰু আপুনি যদি EMT বা পেৰামেডিক্সৰ কোৰ্স কৰিছে তেনেহলে হস্পিটাললৈ লৈ গৈ থকা অৱস্থাত আপুনি কোনো ফিজিচিয়ান বা ডক্টৰৰ লগত ফোনত কনসাল্ট কৰি এট্ৰপিন আৰু বেনজোডাইজেপাইন ইউজ কৰিব পাৰে তো বন্ধুসকল পয়জনিঙৰ আলোচনাটো আজি আমি ইমানতে সামৰিছো ইয়াৰ পিছৰ ভিডিঅ'ত মই এলকহল পয়জনিং ফিনল পয়জনিং আদিৰ বিষয়ে আলোচনা কৰিম আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে আৰু পিছে পৰেও এনে ধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে তেনেহলে মোৰ এই ভিডিঅ'টোত লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থব